ঐ তোৰ বেংক একাউণ্টত কিমান পইচা সোমালে? ঐ কে লাখ ডিপজিট হ'ল তোৰ বেংক একাউণ্টত? কিমান হ'ল? তোকে সুধিছোঁ, কিমান হ'লে বেংক একাউণ্টত? পূৰা চাগে ঘটি ল'লি আৰু হয় নাই? তোকে কৈ আছোঁ, পূৰা চাগে ঘটি ল'লি আৰু। এনে কিমান লাখ বেংক একাউণ্টত ডিপজিট হ'ল? পূৰা চাগে আৰু হয় নাই? পূৰা চাগে। আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, গমেই পালে মই কি ক'বলৈ বিচাৰিছোঁ। দাদাৰ নামত কোনে কোনে ব্যৱসায় কৰিলে আৰু ব্যৱসায় কৰি কোনে কাৰ বেংক একাউণ্টত কিমান লাখ টকা সোমালেগৈ মই কৈ দিম এই ভিডিঅ'টো খালি গুৰুত্ব দি চাব। প্ৰথম পৰা শেষলৈকে চাব, তেতিয়াহে গম পাব। যদি প্ৰথম পৰা যদি শেষলৈকে নাচায় আপোনালোকে গম নাপাব। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবই লাগিব। প্ৰথম পৰা শেষলৈকে চালেহে আপোনালোকে গম পাব মই আচলতে কি ক'ব বিচাৰিছোঁ। অলৰেডি আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গমেই পালে। মই স্পষ্টকৈ কৈ দিছোঁ যেন দাদাৰ নাম ব্যৱহাৰ কৰি কোনে কিমান মানি আৰ্নিং কৰিলে, দাদাৰ ফটো ব্যৱহাৰ কৰি কোনে কিমান মানি আৰ্নিং কৰিলে। মই স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ কাৰ বেংক একাউণ্টত কিমান লাখ মানে কে লাখ ডিপজিট হ'ল। কাৰণ কেলৈ এতিয়া ডেটটো আপোনালোকে গমেই পায়, আমেৰিকান ডলাৰবিলাক এতিয়া ট্ৰেন্সফাৰ হয় না। মই এইটো কাৰণে কৈ আছোঁ, কাৰণ কেলৈ মই স্পষ্টকৈ বুজাই কৈ আছোঁ। দাদাৰ নামত একাংশ লোকে কণ্টেণ্ট ক্ৰিয়েট কৰিছে দেই, কণ্টেণ্ট ক্ৰিয়েট কৰিছ বা কিবা মাতিছ মোক ক'ব লগা নাই। কিন্তু দাদাৰ নাম লৈ আল্টু ফাল্টু ভিডিঅ' বনাই দাদাৰ কাৰণে মাত নামাতি বকি আছ কিবাকিবি আৰু আমেৰিকান ডলাৰ গোটাই নিজৰ বেংক একাউণ্টত লাখ টকা ডিপজিট কৰাই লৈছ। সেই কথাটোতহে মই মাত মাতিছোঁ। আজি দাদাৰ কাৰণে দাদাই ন্যায় পোৱাৰ কাৰণে যদি মাত মাতিছ সেইটো ক'ব লগা নাই। দাদাই ন্যায় পোৱাৰ কাৰণে যদি মাত মাতিছ সেইটো ক'ব লগা নাই। ময়ো ভিডিঅ' বনাই আছোঁ, আপোনালোকে ভিডিঅ'সমূহ দেখিলে গম পাব। মই প্ৰত্যেক দিনাখনে দাদাই ন্যায় পাবৰ কাৰণে, সেই কালপিতকেইটাক তদন্ত কৰিবৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ আৰু বনাই থাকিম। যেতিয়ালৈকে দাদাই ন্যায় নাপাব মই বনাই থাকিম। কিন্তু মই আমেৰিকান ডলাৰ আশাত মই ভিডিঅ' বনোৱা নাই। মই দাদাই ন্যায় পাবৰ কাৰণে ভিডিঅ' বনাইছোঁ। কিন্তু তহঁতি আমেৰিকান ডলাৰ আশাত ভিডিঅ' বনাইছ। তহঁতৰ এটা ভিডিঅ'ত কিমান আৰ্নিং হৈছে সেইটোতো 100 বাৰমান চাওঁ চাগে। তহঁতি কিমান ডলাৰ পাইছ কি কথা। সঁচাকৈ এইটো তহঁতৰ বেয়া লাগিব লাগিছিল। মই ফেচবুকটোত চাই আছোঁ একাংশ কি কৰিছে, মিনিটে প্ৰতি দাদাৰ ফটো, বৌ ফটো মিনিটে প্ৰতি এখন ফটোত চাগে $100 $200 তেনেকৈ চাগে ইনকাম কৰি লৈছে। ভাল সুযোগ পালি তহঁতি, ভাল সুযোগ পালি। তহঁতৰ বেয়া লাগিব লাগিছিল। দাদাৰ নাম ব্যৱহাৰ কৰি দাদাৰ ভিডিঅ' ক্লিপ লগাই তহঁতি এনেকৈ মানি আৰ্নিং কৰিবৰ কাৰণে তহঁতৰ বেয়া লাগিব লাগিছিল। মই ইমানখিনিয়ে ক'লোঁ। তহঁতৰ বেয়া লাগিব লাগিছিল, তহঁতৰ ৰং লাগিছে। দাদাৰ ফটো ব্যৱহাৰ কৰি দাদাৰ নাম লৈ তহঁতি এতিয়া মানি আৰ্নিং কৰি আছ। তহঁতৰ বেয়া লাগিব লাগিছিল। মই ইমানখিনিয়ে ক'লোঁ। কিমান পইচা সোমালে তহঁতৰ বেংক একাউণ্টত? কিমান ডিপজিট হ'ল? কিমান ডিপজিট হ'ল? আৰু সেইকেইটকা পইচা তহঁতৰ ৰখি থাকিবনে? তহঁতৰ কেতিয়াও নাথাকে। চাই থাকচোন। দাদাৰ লগত যোনে অন্যায় কৰিব নহয় তাৰ মানে বিপদ অনিবাৰ্য আৰু। এতিয়া দাদাৰ লগত যোনকেইটা অন্যায় কৰিলে, দাদাৰ অন্তিম যাত্ৰাত সিহঁতি জানো দাদাৰ মুখখন চাবলৈ নাপালে নহয়। কাৰণ কেলৈ সেইটো অন্যায় কৰিছিল। দাদাইতো এটা পডকাষ্টত কৈ থৈ গ'ল যেন মোৰ লগত যোনে অন্যায় কৰিব শেষ মুহূৰ্তত নাপায়। ঠিকেই, সিহঁতি মুখখন নেদেখিলেহি, অন্তিম সময়ত নাপালেহি। ঠিক তেনেকৈ তহঁতি দাদাৰ নাম ব্যৱহাৰ কৰি তহঁতি ভিডিঅ' বনাইছ, ফটো ব্যৱহাৰ কৰিছ, তহঁতৰ কিবা লাভ হ'ব বুলি ভাবিছ নেকি? সেইকেইটকা পইচাটো নাথাকে। কেতিয়া বেংক একাউণ্টৰ পৰা ওলাই আহিব, কেতিয়া বেংক একাউণ্টৰ পৰা মানে বেংক একাউণ্ট খালী তহঁতি গম নাপাবি। তহঁতি অন্তত এবাৰ মাত, তহঁতি দাদাই ন্যায় পাবৰ কাৰণে অন্তত এটা প্ৰতিবাদ কৰ। তহঁতি দাদাই ন্যায় পোৱাৰ ক্ষেত্ৰত মাত। কিন্তু দাদাই ন্যায় পোৱাৰ ক্ষেত্ৰত মাত নামাতি নিজৰ কণ্টেণ্ট ক্ৰিয়েট কৰিছ, বেংক একাউণ্ট গৰম কৰিছ, বেংক একাউণ্টত লাখ টকা ডিপজিট কৰাই লৈছ। আৰু আপোনালোকক এইখিনিতে কৈ দিছোঁ দেই,
আচলতে আজিকালি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত মানে বহুত পইচা পায়। যোনসকলে জানে বাৰু সেইসকলে জানে, কিন্তু এইসকলে এতিয়া এই সময়ত ভাল এণ্ট্ৰিটো মাৰিছে দাদাৰ ফটো ব্যৱহাৰ কৰি। কাৰণ কেলৈ এই সময়ত মানে কোনো ক'বলগীয়া নাথাকে যেন, সেইটো কাৰণে দাদাৰ এটা ভাল সুযোগ পাইছে। এইটো নাপায়, তহঁতি নকৰিবি, গম পাইছ নাই? ময়ো দাদাৰ ফটো ভিডিঅ' ক্লিপ লগাই দিব পাৰোঁ, কিন্তু মোক কেলৈ দিয়া নাই? মই নিদিওঁ। কাৰণ কেলৈ মই পইচা ঘটিবৰ কাৰণে মোৰ বেংক একাউণ্টত লাখ লাখ টকা জমা কৰিবৰ কাৰণে ভিডিঅ' বনোৱা নাই। মই দাদাই ন্যায় পাবৰ কাৰণে, দাদাই ন্যায় পাব লাগিব, মই সেইটো কাৰণেহে মই ভিডিঅ' বনাই আছোঁ। ইমানখিনিয়ে ক'লোঁ, দাদাই ন্যায় পাব লাগিব। যিকোনো প্ৰকাৰে নহওক, যদি দাদাক যদি ন্যায় দিয়াব নোৱাৰোঁ, দাদা আত্মা শান্তি নাপাব। কিন্তু তহঁতি কৰি আছ কি? দাদাৰ ফটো ব্যৱহাৰ কৰি, দাদাৰ ভিডিঅ' ক্লিপ লৈ তহঁতি মানি আৰ্নিং কৰি আছ। আমেৰিকান ডলাৰ গোটাই আছ। বেংক একাউণ্টত লাখ লাখ টকা ডিপ'জিট কৰিছ। এইখিনি সময়ত চাগে তহঁতি, কাৰণ কেলৈ এইখিনি সময়ত পইচা সোমোৱা সময়, বেংক একাউণ্টত পইচা সোমোৱা এইখিনি সময়ত তহঁতি চাগে কি কৰি আছ? আজিকালি বৰ্তমান সময়ত মোবাইল ফোন হাতে হাতে আৰু গুগল পে', ফোনপে', পে'টিএম, মানে বেংকিঙৰ সুবিধাখিনি মোবাইলতে থাকে। তহঁতি চাগে যা পে'টিএম আছে, পে'টিএমটো খুলিছে দেই, মোৰ বেংক একাউণ্টত পইচা ডিপ'জিট হ'ল নাই। যা গুগল পে' আছে, সেই গুগল পে'টো খুলিছে যেন মোৰ বেংক একাউণ্টত পইচা ডিপ'জিট হ'ল নাই। আৰু যা ফোনপে' আছে, যেন মোৰ বেংক একাউণ্টত পইচা ডিপ'জিট হ'ল নাই। তহঁতি চাগে কেইবাৰ চাগে বেংক একাউণ্ট চেক কৰি আছ, তাকে চাগে সেইটো চাগে ঠিকনা নাই। তহঁতি চাগে কিমান বাৰ চাগে তহঁতি বেংক একাউণ্ট চেক কৰি আছ, গুগল পে', ফোনপে', পে'টিএম কিমান চাগে তহঁতি খুচৰি আছ, কেইবাৰ অ'পেন কৰিছ, তাকো ঠিকনা নাই। পে'ড হ'ল নাই? কিমান হ'ল? কিমান পালি এইবাৰ? কেইলাখ? 5 লাখমান টকাকৈ সোমালে নাই? 5 লাখমান টকা পালি নাই? সঁচাকৈ আচলতে এইখিনি ওপৰত ভিডিঅ' বনাব নালাগে। মই তহঁতক মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যেন তহঁতি ভিডিঅ' বনা, দাদাই ন্যায় পাবৰ কাৰণে মাত, কিন্তু দাদাৰ নাম লৈ পইচা নঘটিবি। তহঁতৰ আৰু তহঁতি পইচা ঘটি কাম নাই নহয়। সেইকেইটকা পইচা তহঁতি যাবগৈ। তহঁতি কষ্ট কৰি ঘটনা, তহঁতি কষ্ট কৰি ঘৰত, তেতিয়া ক'বলগীয়া নাই। তহঁতি এনেকৈ দাদাৰ নাম লৈ, দাদাৰ ফটো ব্যৱহাৰ কৰি, ভিডিঅ' লৈ তহঁতি কিমান দিন হেৰি কৰিবি? তহঁতি কিমান দিন চলিবি? তই সেইকেইটকা পইচা কিমান দিন চলিবি? মই এইটো ক'লোঁ। তই নাথাকে সেইটকা পইচা। তহঁতি মাত, তহঁতি দাদাই ন্যায় পাবৰ কাৰণে দাদাই ওপৰৰ পৰা চকু মেলি চাব। আমিতো কৈ থাকোঁ আমাৰ ভগৱান হয়, দাদা আমাৰ ভগৱান হয়। এইটো ক'লোঁ, দাদা আমাৰ ভগৱান হয়। ইমানখিনিয়ে ক'লোঁ। আৰু মই তহঁতক হাতযোগে অনুৰোধ কৰিছোঁ, দাদাৰ নাম লৈ, দাদাৰ ফটো ব্যৱহাৰ কৰি তহঁতি পইচা ঘটিম বুলি তহঁতি চিন্তা নকৰিবি। ইমানখিনিয়ে ক'লোঁ। তহঁতৰ বেয়া লাগিব লাগিছিল, বৰ্তমান সময়ত তহঁতি যোনখিনি কাম কৰি আছ, তহঁতৰ বেয়া লাগিব লাগিছিল। তহঁতি এইখিনি নকৰিবি। ইমানখিনিয়ে ক'লোঁ, তহঁতি এইখিনি নকৰিবি। তহঁতি দাদাৰ কাৰণে মাত, ক'বলগীয়া নাই, কিন্তু ফকৰামি নকৰিবি। ইমানখিনিয়ে ক'লোঁ।